আমার বাউখুংগ্রি হিসাবে আমার বিপিএফ দলের প্রার্থী বা এনডিএ ক্যান্ডিডেট হিসাবে আমার রূপম চন্দ্ৰ ৰয় ডাঙৰীয়া আছে। তাকে আমি ক্যান্ডিডেট হিসাবে বাছনি কৰিছোঁ আৰু সকলো জাতি জনগোষ্ঠীয়ে একচেপ্ট কৰিছে। আৰু আমি দিয়া আগতে সকলো ব্লক পৰ্যায়ত বা ডিষ্ট্ৰিক্ট পৰ্যায়ত আমাৰ যিমান কমিটি আছে সকলো লগত কথা পাতিহে আমি ক্যান্ডিডেট ঠিক কৰিছোঁ। আৰু আমি ক্যান্ডিডেট বাছনি কৰা মানে বাছনি কৰি দিছে মানে এইটো সব লগত মিলিব পাৰা, বড়ো লগতো মিলিব পাৰে, ৰাজবংশীৰ লগতো পাৰিব, মুছলিম লগতো পাৰে, সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পেলাই কাম কৰিব পাৰা মানুহকে আমি বিপিএফৰ পৰা বা এনডিএ টিম হিচাপে আমি ক্যান্ডিডেট বাছনি কৰিছোঁ। বাউখুংগ্ৰি সমষ্টিত মুঠতে আমি 100% চিয়ৰ আমি জিকিব। যিমান কোনোবা ডাউট ৰাজীৱ বাংগালে এনেকুৱা কৈছে সেইবিলাক কনফিউজন হ'ব নালাগে। আমাৰ ক্যান্ডিডেট বিপিএফৰ ক্যান্ডিডেট ৰূপম চন্দ্ৰ ৰয়, সেইটোৱেই। আৰু আমি জিকিব, ইয়াত কোনো ডাউট নাই, কোনো ডাউট নাই। প্ৰমোদ বড়ো দিল্লীতহে আছে, দিল্লীতে আছে। ইয়াত আহি পেলাই কৈ পেলাই কিবা লাভ আছে তাক? কোন বাহিৰৰ, কোন লোকেল, কোন কি? প্ৰমোদ বড়ো কৰ মানুহ? সি ক'ত থাকে? ৰঙিয়াত নাথাকে, সিহঁতো বাহিৰৰ মানুহ। প্ৰমোদ বড়ো এইবিলাক কথা কৈ লাভ নাই, এইবিলাক বাহানা। UPPL 0। ৰাইজৰ যিটো প্ৰেজেণ্ট সকলো জাতি জনগোষ্ঠী বিৰাট ভাল, ৰেছপন্সটো ভাল। মুঠতে বাউখুংগ্ৰিও 100%, কোকৰাঝাৰ LIC হিচাপেও 100% আৰু দতমা সমষ্টি হিচাপেও 100%। মুঠতে আমি কৈছোঁ গোটেই BTC অঞ্চলত 15টা সমষ্টি আছে। মই যিখিনি ঘূৰি পেলাই দেখি আছে একটাও ফেইল নহয়, 15টাও জিকিব। প্ৰমোদ বৰে আজি এটা অভয় দিছে যে তেখেতে তামোলপুৰ সমষ্টি এৰি নাযায়, যদি বিধায়ক হয় তেখেতে ইয়াতে থাকিব, দিল্লীত নাযায় বুলি কৈছে। এইটো আপুনি এই কোনোবা প্ৰমোদ বড়ো, কোনোবা UPPL, কোনোবা আপচুৰ লিডাৰৰ কথা লৈ পেলাই যদি আপুনি মানে মৰি যাবতই।